আমাৰ মেৰাপানীত গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ 1200 একৰ ভূমি অৰ্থাৎ প্ৰায় 2000 বিঘা মাটিৰ এটা বিবদমান প্ৰক্ৰিয়া আজি বহু বছৰ ধৰি চলি আছে। আমি শুনিবলৈ পোৱা মতে নাগালেণ্ড চৰকাৰে দাবী কৰা মতে 1969 চনত প্ৰয়াত বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰিত্বৰ কালত সেই সময়ত NSCNৰ যুদ্ধবিৰতি গোটৰ একাংশ মানুহে বিচাৰিছিল যে যিহেতু পাহাৰ অঞ্চলত বীজ উৎপাদন কৰিবৰ কাৰণে সমতল ভূমি নাই, গতিকে আমি যে গাঁও অঞ্চলত কঠীয়াতলি বুলি কওঁ, ঠিক তেনেকৈ বীজ উৎপাদন কৰিবৰ কাৰণে সমতলত তেওঁলোকে এডোখৰ মাটি বিচাৰিছিল আৰু সেই মাটি লিজত বিচাৰিছিল, লিজ। আৰু সেইমতে বিমলা প্ৰসাদ চলিহাৰ চৰকাৰে নাগালেণ্ড চৰকাৰক এই বৃহৎ পৰিমাণৰ 1200 একৰ ভূমি প্ৰদান কৰা হৈছিল বুলি নাগাসকলে ডিমাণ্ড কৰে আৰু সেই অঞ্চলটোৱে বিবদমান হৈ আছে। আৰু সেই অঞ্চলটোত আমাৰ অসমৰ মানুহে, যিহেতু অসমৰ ভূখণ্ডত আছে, দৈয়াঙৰ ভিতৰত, অসমৰ মানচিত্ৰৰ ভিতৰত, বহু ভিতৰত, গতিকে সেই অঞ্চলত অসমৰ মানুহে এক প্ৰকাৰৰ সামান্য পৰিমাণৰ লেভি, খাজানা বা টেক্স দি অসমৰ প্ৰায় 1500 পৰিয়ালে তাত কৃষিকাৰ্য উৎপাদন কৰি নিজৰ পেট পোহপাল দি আহিছে। এতিয়া হঠাৎ এই যিখন চাৰ্কুলাৰ আপোনালোকে জানে, এই চাৰ্কুলাৰখনত ক্লিয়াৰলি লিখিছে যে দ্য ষ্টেট চিড ফাৰ্ম মেৰাপানী ইজ এলটেড ফৰ অইল প্লাম প্লেণ্টেশ্যন। আৰু কোনে দিছে? ডেপুটি ডাইৰেক্টৰ চিড ফাৰ্ম মেৰাপানী। আৰু কপিটোত লিখিছে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ফৰ ইনফৰমেশ্যন, বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ফৰ ইনফৰমেশ্যন। 3 নম্বৰটো চাব, ফিল্ড ষ্টাফ ফৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। অৰ্থাৎ এই যে তেওঁলোকে লিখিছে, দেয়াৰফৰ অল ফাৰ্ম টেনেণ্টছ শ্বেল নট আণ্ডাৰটেক এনি ফাৰ্মিং এক্টিভিটি উইদিন দ্য এবভ মেনশ্যন এৰিয়া ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দিছ লেটাৰ। কোনো ধৰণৰ কৃষিকাৰ্য সম্পাদন কৰিব নোৱাৰিব অসমৰ এই বিবদমান ভূখণ্ডখিনিত। এই কথাটো স্পষ্টকৈ চিড ফাৰ্মৰ ডাইৰেক্টৰে এখন নটিচ, ৰাজহুৱা নটিচ জাৰি কৰিছে গভৰ্ণমেণ্ট অফ নাগালেণ্ড। আৰু তাত লিখিছে যে ফিল্ড ষ্টাফ এণ্ড ফৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু তাৰ পিছৰ পৰা এতিয়া তাত JCB এখনো সোমাবলৈ দিয়া নাই আৰু সাংঘাতিক ধৰণে তাত বাঁহ আনি নাগালেণ্ড চৰকাৰৰ উদ্যোগত জেউৰা দি আবদ্ধ কৰি মানুহক তাৰপৰা মোটামুটি খেদাই দিয়া হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, 1969 চনতে নাগালেণ্ড চৰকাৰক 15 বছৰ লিজলৈ দিয়া বুলি যিডোখৰ বিবদমান ভূমি অসমৰ বুকুত, এই ভূমিখিনি এতিয়ালৈকে যিমান চৰকাৰ হ'ল, AGP চৰকাৰ, কংগ্ৰেছ চৰকাৰ, BJP চৰকাৰ, যোন চৰকাৰে নহওক লাগিলে, তেওঁলোকৰ এখনো চৰকাৰে আজিলৈকে স্পষ্ট কৰিব পৰা নাই যে ভূমিখিনিৰ আজিৰ দিনটোত মালিক কোন। প্ৰথম কথা, আমাক এই কথাটো স্পষ্ট কৰিব লাগে যে এই চিড ফাৰ্মৰ ভূমিৰ অধিকাৰ অসম চৰকাৰ নে নাগালেণ্ড চৰকাৰ। 1988 চনত প্ৰফুল্ল মহন্ত কুমাৰ চৰকাৰে এটা গোচৰ ৰুজু কৰিছিল সুপ্ৰিম কোৰ্টত। সেই গোচৰৰ ওপৰত ভিত্তি কৰি 2010 চনত কেইগৰাকীমান ছিনিয়ৰ অধিবক্তা ইয়ালৈ আহিছিল, আপোনালোক সকলোৱে জানে। সেই অধিবক্তাসকলে আহি অসম চৰকাৰক বিচাৰিছিল যে আপোনালোকৰ হাতত কি ডকুমেণ্ট আছে, কি ডকুমেণ্ট আছে যে অসম চৰকাৰে তেওঁলোকক এই মাটিখিনি লিজত দিছিলে। কিন্তু তেতিয়া অসম চৰকাৰে তেওঁলোকৰ হাতত এক ডকুমেণ্ট নাই বুলি অসহায়ভাৱে জনাইছিল। আমি শুনিবলৈ পাইছোঁ তেওঁলোকে কৈছিল যে শ্বিলঙৰ পৰা ৰাজধানীটো হেনো স্থানান্তৰ হওঁতে এই ডকুমেণ্টছখিনি হেৰাইছে। এনেকুৱা ধৰণৰ অকৃতজ্ঞতাশীল কথা অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই সেই সময় কোৰ্টক জনাইছিল। গতিকে এই সৰ্বশক্তিমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে এই কথাটো নাগালেণ্ড চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি নিষ্পত্তি কৰিব লাগে। যি সময়ত তেওঁলোকে কয় যে মেঘালয়ৰ লগত ভূমি বিবাদ শেষ হৈছে, অৰুণাচলৰ লগত ভূমি বিবাদ শেষ হৈছে, তেনেস্থলত গোলাঘাট জিলাৰ মেৰাপানীত আজিৰ দিনটোলৈকে প্ৰায় 2000 বিঘা ভূমিত কেনেকৈ নাগালেণ্ড চৰকাৰে ৰঙা চকু দেখুৱাই ইয়াত অসমৰ মানুহে খেতি কৰিব নোৱাৰিব বুলি ধমকি দিব পাৰে, এই কথাটো অসম চৰকাৰে স্পষ্ট কৰিব লাগে। প্ৰথম কথা যে এই চিড ফাৰ্মৰ ভূমিখিনিৰ মালিক অসম চৰকাৰ নে নাগালেণ্ড চৰকাৰ। দ্বিতীয় কথাটো হৈছে, সামান্য লেভি দি প্ৰায় 1500 পৰিয়ালে ইয়াত খেতি কৰি পথ প্ৰৱৰ্তাই আহিছে। এনেই বিবদমান সীমা অঞ্চল, এই অঞ্চলটোত পেট প্ৰৱৰ্তাই অহা খেতিয়কখিনি বিকল্প কি হ'ব? যদি নাগালেণ্ডে অসম চৰকাৰ নিৰ্বিকাৰ ভূমিকাৰ কাৰণে তথাকথিত নিউট্ৰেল ফ'ৰ্চ নিৰপেক্ষ বাহিনী CRPৰ নাগালেণ্ডৰ হৈ পক্ষপাতিত্ব আচৰণৰ কাৰণে যদি 1500 পৰিয়ালে চিড ফাৰ্মৰ মাটিখিনি হেৰুৱায়,
তেতিয়াহ'লে এই কৃষকসকল ক'ত গৈ মৰিব, তেওঁলোকৰ সংস্থাপন কি হ'ব, তেওঁলোকে কি কৰি তেওঁলোক চলিব, এই কথাটো আমাক লাগে। আৰু তৃতীয় কথাটো য'ত স্পষ্টকৈ লিখিছে যে ইয়াতে অইল প্লাম প্লেণ্টেশ্যন কৰিব। আপোনালোকে জানে যে পৃথিৱীৰ উন্নত বহু ঠাইত, ইণ্ডোনেছিয়া, মালয়েছিয়া নিচিনাৰ ঠাইত মানুহে তৈল খেজুৰ অৰ্থাৎ পাম অইলৰ গছ কাটি খাস্তাং কৰি দিছে। আন নালাগে 2015-16 চনত গোৱালপাৰাৰ দুধনৈত পৰীক্ষামূলকভাৱে একাংশ মানুহক পাম অইলৰ গছ ৰুবলৈ দিছিলে। সেই পাম অইলৰ গছ ৰোৱাৰ পাছত যেতিয়া 5 বছৰ 6 বছৰ ধৰি মানুহে ৰুলে, তাৰপিছত দেখিলে যে বিজ্ঞানসন্মতভাৱেও আমি জানিব পাৰিলোঁ যে এজোপা পাম অইলৰ গছে একদিনত 300 লিটাৰ পানী টানে ভূখণ্ডৰ পৰা। আপোনালোকে এবাৰ কল্পনা কৰক, এই খৰাং পীড়িত পাহাৰৰ দাঁতিকাষৰীয়া দৈয়াং অঞ্চলত একজোপা পাম অইলৰ গছে যদি প্ৰতিদিনে 300 লিটাৰকৈ পানী মাটিৰ তলৰ পৰা টানে, তেতিয়াহ'লে বৃহত্তৰ অঞ্চলটোৰ মানুহৰ টিউবৱেলৰ পানী ওলাবনে? বৃহত্তৰ অঞ্চলটোৰ মানুহৰ পুখুৰীত, কুৱাত, নলাত পানী থাকিবনে? বৃহত্তৰ অঞ্চলটোৰ তামোল গছ, শাক পাচলি বা কোনোবাই অন্য খেতি কৰিব পাৰিবনে? কাৰ স্বাৰ্থত? কেৱল ৰামদেৱৰ স্বাৰ্থত এনেকৈ ৰামদেৱক মাটি দি পাম অইলৰ খেতি কৰিবৰ কাৰণে এই ধৰণে অসমৰ ভূখণ্ড কিয় গতাই দিয়া হৈছে? আৰু নাগালেণ্ড চৰকাৰে নাগালেণ্ডত কিয় পাম অইলৰ খেতি নকৰে? তেওঁলোকে নিজৰ অঞ্চলত নকৰিব আৰু অসমৰ মাটিত পাম অইলৰ খেতি কৰি গোটেই গোলাঘাটৰ লগতে তাৰ দাঁতিকাষৰীয়া অঞ্চল ধ্বংস কৰিব, জৈৱ বৈচিত্ৰ্য নিশেষ হ'ব, যিটো কথা ডাঙৰ ডাঙৰ বিজ্ঞানীসকলে কৈছে। 117 জন বিজ্ঞানীয়ে এই পাম অইলৰ প্ৰজেক্টৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত তেওঁলোকে অবজেকশ্যন দিছে। অসম চৰকাৰলৈ অবজেকশ্যন দিছে যে পাম অইলৰ খেতিয়ে ভাৰতবৰ্ষৰ লগতে অসমৰ পাৰিপাৰ্শ্বিকতা নিশেষ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।